হেল্ল' এভৰিৱান, মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে আৰু মোৰো ভালেই, আপোনালোকৰ দোৱা আশীৰ্বাদত। আৰু আজি মই ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰি দিছোঁ। আৰু এতিয়া মানুহজনে দি আছে ফুলত পানী আৰু মোক গছৰ পৰা আমলখি এটা ছিঙি দিলে, নতুনকৈ লাগিছে, সেইটোকে খাই আছোঁ মই। আৰু তেওঁ এয়া পানী দিয়া কামটো ৰাতিপুৱা আৰম্ভ কৰে আৰু তাৰপৰা মই কেতিয়াবা দিওঁ বাৰু, মাজে মাজেহে দিওঁ, খালি তেওঁৱে দিয়ে। আৰু ৰাতিপুৱা সময়ত ফুলবোৰ চাই ইমান বেছি ভাল লাগে নহয় জানো। তাৰপৰা আকৌ আঞ্জুম আহিলে, আঞ্জুমৰ লগত কথা পাতিলোঁ, ৰ'দো ল'লোঁ। তাৰপৰা আকৌ ৰিয়াজুলো ওলাইছে স্কুললৈ যাবৰ কাৰণে, মানে বাইক উলিয়াইছে, ৰেডি হৈছে আৰু সি যাবৰ কাৰণে। আৰু আজি যিহেতু শনিবাৰ, সেইটো কাৰণে অকণমান সোনকালে আহিব বাৰু, সিও গ'ল ওলাই। তাৰপৰা আকৌ ইনামলে দেখিছেনে কেনেকৈ পিট পিটাই ঘূৰি ফুৰিছে আগফালে। আমাৰ আগফালে ড্ৰেইন খান্দিছে নহয়, তাৰো কাম চলি আছে। আৰু আমাৰ আগফালে মানে ড্ৰেইনটো এটা, আমাৰ পুলটো মানে খান্দি শেষে কৰিছে। প্ৰায় আমাৰ অহা যোৱা কৰিবলৈ বহুত দিগদাৰ হৈছে। আজি আকৌ বৌহঁতো ঘৰলৈ যাব, কাইলৈ বৌহঁতৰ ঘৰৰ মানে বৌ জেঠাইকৰ ঘৰত মিলাত আছে, সেইটো কাৰণে তালৈ যাব। আৰু এয়া বৌহঁত যাবলৈ ওলাইছে, বেটেৰী ৰিক্সাত ডিমৌলৈকে যাব, ডিমৌৰ পৰা বাছত যাব তেওঁলোক। আৰু আমি যিহেতু কাইলৈ গাড়ী লৈ যাম, সেইটো কাৰণে। আৰু তাৰপৰা আকৌ এই ঢলাই গাড়ীখন আনি ঢলাই দিলে, খান্দিছিলেহে। এয়া হৈ গ'ল নেক্সট ডে মৰ্ণিং। আৰু ইনামলে দেখিছেনে কি কৰিছে, ভাঙিব নোৱাৰিছে কৰিবলৈ। আৰু তাৰপৰা মানুহজনো লাগি আছে এই মাটি ভৰোৱা কামত। আৰু মাটিখিনি খান্দি দিলে, যিহেতু আমাৰ গাড়ী উলিয়াবলৈ প্ৰব্লেম হৈ গৈছে বহুত, সেইটো কাৰণে কামখিনি কৰি আজৰি হৈ ল'লে। আৰু এতিয়া আমি ওলাইছোঁ ডিব্ৰুগড়লৈ বুলি। আৰু মোক কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। আৰু আমাৰ সকলোখিনি কাম শেষ কৰিহে আমি উলিয়াই আনিব পাৰিছোঁ, নহ'লে আমি গাড়ীখন উলিয়াব নোৱাৰিলোঁহেঁতেন। সেইটো কাৰণে এতিয়া আহিছোঁ আমি ওলাই। আৰু আমাৰ আজিও ড্ৰেছটো মিলিয়ে গ'ল। আৰু এতিয়া আমি গৈ লওঁ ব'লক একেবাৰে ডিব্ৰুগড়লৈকে। এওঁ গ'ল মিঠাই আনিবৰ কাৰণে, আৰু মই এতিয়া বহি আছোঁ গাড়ীৰ ভিতৰতে। আৰু মোৰ বহুত বেছি গা বেয়া, আপোনালোকে মাতটো শুনিছেগে, গম পাইছে, বহুত বেছি চৰ্দি লাগিছে। আহিবলৈ মানে ইমান মন নাছিল, কিন্তু কি ক'ব, বৌহঁতৰ মানে ঘৰত নাহিলে আকৌ বেয়া পাব ন, সেইটো কাৰণে আহি গ'লোঁ। আৰু ঘৰতো কাম লগাই আছে মানে, সেইটো কাৰণে দেৰিকৈ হৈ গ'ল বাৰু অহাটো আমাৰ। বহুতে দেৰি হৈছে, চব মানুহ চাগে গ'লে, কিন্তু হ'লেও আৰু মাতষাৰ লগাই থ'বলৈ আহিছোঁ, কাৰণ নাহিলেতো বেয়া লাগে ন, মানে ফেমিলি মানুহ আৰু নাহিলেতো বেয়া হয় কথাটো। আৰু সেইটো কাৰণে আহি গ'লোঁ। আৰু বৌ ৰখি আছে, অলমষ্ট পায়ে গ'লোহি বৌহঁতৰ ঘৰ, আৰু তাৰপৰা এতিয়া আহি গ'ল বৌ আমাক অকণমান আগবঢ়াই লৈ যাবৰ কাৰণে। আমি যিহেতু প্ৰথম গৈছোঁ, সেইটো কাৰণে বৌ অকণমান আৰু ওলাই আহিলে অকণমান। আৰু আমাৰ যিহেতু বহুত দেৰি হৈ গৈছিলে, তেওঁলোকৰ সকলো মানুহখিনি খাই বৈ গুচি গৈছিলে, আৰু আমি খাবলৈ বহি দিলোঁগৈ গৈ এতিয়া একেবাৰে। আৰু গৈ বহুত বেছি ভাল লাগিলে বাৰু। তাৰপৰা আকৌ এয়া বৌ ডাঙৰ জেঠাই হয়, তেওঁকো লগ পালোঁ। লগ পাই এয়া আমি সিহঁতৰ ঘৰৰ পৰা ওলাই আহিছোঁ এতিয়া বৌহঁতৰ ঘৰলৈ যাবৰ কাৰণে। আৰু এতিয়া বৌহঁতৰ ঘৰ আহি পাই গ'লোঁ, তেওঁলোকেও আমাক ইয়াত ধুনীয়াকৈ চাহ তাহ দিলে, আৰু ভাল লাগিলে খাই বাৰু। আমি আকৌ লাল চাহে খাওঁ, সেইটো কাৰণে লাল চাহে দিছে, আৰু ঢেৰ কিবা কিবি দিছে খাবৰ কাৰণে। আৰু ইমান ভাত খাই আহিছোঁহে, ইমান খাবলৈ নোৱাৰি নহয়, হ'লেও আৰু খাবলৈ দিছে। এতিয়া ইমান জোৰ কৰিছে, কিন্তু খাবলৈ লাগিব, ইমান হেঁপাহত বনাই দিয়ে। তাৰ মাজতে আকৌ বৌ বৰমাকৰ ঘৰলৈও গৈছিলোঁ, তাতো চাহ তাহ খাই আহিলোঁ, আৰু তাতো বহুত ভাল লাগিলে, খালি ভিডিঅ' কৰাহে নহ'ল। আৰু তাৰপৰা এতিয়া আমি ওলাই দিলোঁ, অকণমান সোনকালে ওলালোঁ, আৰু মানে সোনকালে ঘৰ পাবগৈ লাগিব। আৰু চাওকচোন বৌ কেনেকৈ টোপনি গুচি গ'ল। গাড়ীত গ'লে যে ইমান শুব পাৰে, কেনেকৈনো শুব পাৰে জানো, মই বুজিয়ে নাপাওঁ। ইমান চিঞৰ বাখৰ কৰি আহিছোঁ আৰু গানো লগাই আহিছোঁ, কিন্তু হ'লেও তেওঁ ইমান ধুনীয়াকৈ টোপনি গুচি গৈছে। মইহে শুব নোৱাৰোঁ পাই গাড়ীত গ'লে। তেওঁ দেখিছে কিমান ধুনীয়াকৈ টোপনি গুচি গৈছে। আৰু এতিয়া আমি ঘৰৰ ৰাস্তাত পাই গ'লোহি, আৰু ফাইনেলি আমি ঘৰ পায়ো গ'লোহি। আৰু এতিয়া ভাবিছোঁ যে মই ব্লগটো ইমানতে সামৰণি মাৰি দিওঁ, আৰু যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব।